যে এই USTM এটা ধনৰ বিনিময়ত চিকিৎসক সৃষ্টিৰ এক প্ৰয়াস চলিব অৰ্থাৎ পঢ়া শুনাত বেয়া মেধাবী নোহোৱা ছাত্ৰ ছাত্ৰীসকলক USTM টকাৰ বিনিময়ত এডমিশ্যন দিব একাংশ লোকে আমাক সমালোচনা কৰিছিল তথাকথিত ফেচবুকৰ একাংশ বুদ্ধিজীৱী যি বুদ্ধিজীৱীয়ে জীৱনত কোনো এখন আলোচনীত এটা লিখালেখি পোৱা নাই জীৱনত যিজন বুদ্ধিজীৱীয়ে কোনো এটা বাতৰি কাকতত বাতৰি লিখি পোৱা নাই কিন্তু তেনেধৰণৰ আপোনালোকক যিজন ব্যক্তিৰ কথা শুনাইছো এই ব্যক্তিজন এলা পছাবিদৰ ব্যক্তি নহয় এই ব্যক্তিজন হৈছে এজন জ্যেষ্ঠ সাংবাদিক আৰু অসমৰ চুকে কোণে এইজন ব্যক্তিক চিনি পায় এওৰ নাম হৈছে অতনু ভূঞা ডাঙৰীয়া আপুনি এজন জ্যেষ্ঠ সাংবাদিক আৰু আপুনি USTM সম্পৰ্কে কিয় ইমান লাগিছে আপুনি কিমান কি পাইছে USTM এটা শিক্ষা অনুষ্ঠান আৰু এই শিক্ষা অনুষ্ঠানত প্ৰাইভেট শিক্ষা অনুষ্ঠানত ফিজ লবই এটো কেৱল USTM লোৱা নাই ভাৰতবৰ্ষত কিমান হাজাৰ হাজাৰ তেনেকুৱা অনুষ্ঠানবিলাক আছে আৰু সেই অনুষ্ঠানবিলাকত লাখ লাখ টকা তেওঁলোকে লৈ আছে সেইবিলাকৰ ওপৰত সমালোচনা কৰা নাই আপোনালোকে কৈ থাকে মুছলমানসকল শিক্ষিত কৰাৰ কাৰণে মাদ্ৰাসাবিলাক বন্ধ কৰিব লাগিব আমি গোটেই অসমখন ডক্টৰ বনাই দিম আজি কেৱল মাত্ৰ USTM মেডিকেল কলেজৰ সেই পাৰমিশনখিনি পোৱাৰ পিছতে কিয় আপোনালোকৰ মূৰটো ইমান গৰম হৈছে কিয় ইমান সমালোচনা কৰিব লাগে আপোনাৰ যদি সহ্য নহয় আপুনি তেনেকুৱা 5টা মেডিকেল কলেজ কৰক আপুনি তাৰ পৰা ইনকাম কৰক বেলেগে কৰি আছে আপুনি সেই বিষয়টোৰ ওপৰত কিয় ইমান সমালোচনা কৰিব লাগে USTM ইমান ফিজ লব ভাৰতবৰ্ষৰ বাহিৰত গলে ইমান ফিজ লাগে আপোনাৰ কিয় ফিজৰ হিচাপ লব লাগে আপুনি অনুষ্ঠান কৰিছে নেকি আপুনি এজন জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি নিজকে অহংকাৰী হিচাপে কথাখিনি কৈছে যে ফেসবুকৰ কিছুমান বুদ্ধিজীৱীসকলে USTMৰ হৈ কাম কৰিছে নাই USTMৰ হৈ কাম কৰা নাই আজিকালি সোশ্যাল মিডিয়াটো এনেকুৱা এটা প্লেটফৰ্ম যি প্লেটফৰ্মত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ মন্তব্যখিনি দাঙি ধৰিব পাৰে আৰু সেই ক্ষেত্ৰত আপুনি তেওঁলোকক অপমানিত কৰি কৈছে তেওঁলোকে কোনো আলোচনী লিখা নাই তেওঁলোকে কোনো বাতৰি কাকতত দুটা হাৰি লিখিব পৰা নাই তেতিয়াহলে আপুনি বাতৰি কাকত লিখি আৰু আলোচনী লিখিয়ে আপুনি সৰ্বজ্ঞানী হৈ পৰিছে নেকি গতিকে জ্ঞানী বুলি বেছি নিজকে জনা নেদেখাব আপুনি USTMৰ ওপৰত সমালোচনা কৰিছে আপুনি কোনটো যুক্তিত কৰিছে অসমত কিমানবোৰ ঘটনা সংঘটিত হৈ আছে সেইবিলাকৰ ওপৰত কিয় আপোনাৰ মাত কথা নাই অসমত কিমান ধৰণৰ পৰিবেশ বেয়া হৈ আছে সেইবিলাকৰ ওপৰত আপোনাৰ কোনো ধৰণৰ মাত কথা নাই প্ৰশাসনৰ পৰা আৰম্ভ কৰি অসমত বিভিন্ন ডিপাৰ্টমেন্টত কিমান কেলেংকাৰী হৈ আছে সেইবিলাকৰ ওপৰত মাত কথা নাই জাতি ধৰ্ম ভাষা বৰ্ণক লৈ কিছুমান ব্যক্তিয়ে কেনেকুৱা ধৰণৰ কটু সমালোচনা কৰিছে সেইবিলাকৰ ওপৰত আপোনাৰ কোনো ধৰণৰ নিউজ নাই আপুনি কেৱল USTM লৈ লাগিছে তাৰ মানে কি আপুনি এজন জ্যেষ্ঠ সাংবাদিক আৰু জ্যেষ্ঠ সাংবাদিক হিচাপে আপোনাৰ কথাবিলাকো নিৰপেক্ষ হ'ব লাগে আজি USTM যি পদক্ষেপ গ্ৰহণ কৰিছে আজি ইন্টাৰনেশ্যনেল এটা মেডিকেল কলেজৰ যি পাৰমিশন পাইছে হেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয় হৈ পৰিছে আজি আমি এইখিনি গৌৰৱ কৰিব লাগে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰতবৰ্ষৰ বাহিৰত যায় আৰু MBBS পঢ়িব নালাগে আমাৰ অসমৰ গাতে লাগি থকা মেঘালয়তে তেনেকুৱা সুবিধাখিনি লাভ কৰিব আজি কৰোৰ টকা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলে বিদেশত দিবলগীয়া হৈছে আৰু সেই পইচাখিনি আমাৰ ভাৰতবৰ্ষত থাকি যাব এটো এটা গৌৰৱৰ বিষয় এটো আমাৰ সমাজৰ কাৰণে এটা কিমান প্ৰশংসনীয় বিষয় কিন্তু আপুনি সেই USTMৰ ওপৰত লাগিছে যে USTMৰ মালিকে ইমান টকা লব ইমান ফিজ লব কিয় সেই USTMৰ মালিকজন মাহবুবুল হক হোৱাৰ কাৰণে তেনেকুৱা মন্তব্য কৰিছে নেকি USTMৰ মালিকজন মুছলমান হোৱাৰ কাৰণে আপোনাৰ তেনেকুৱা মন্তব্যবিলাক ওলাইছে নেকি আপুনি আৰু এটা বিষয় সমালোচনা কৰি গৈছে অতি বেয়া লাগিছে আপুনি কৈছে যে USTMত 250 পৰা 350 পোৱা ছাত্ৰ ছাত্ৰীবিলাকক নাম লগোৱাব আৰু সেই ছাত্ৰ ছাত্ৰীবিলাকৰ ডক্টৰ হোৱাৰ যোগ্যতা নাই আপুনি এইখিনি ষ্টাডি কৰা নাই নেকি যে অসমত নিট পৰীক্ষাত কিমান পালে MBBS পঢ়াৰ এটা সুবিধা দিয়া হৈছে আপুনি নিশ্চয় গুগলত সাৰ্চ কৰি চাওক যে 180 পৰা 250 পোৱা ছাত্ৰ ছাত্ৰীসকলেও অসমত MBBS কোর্স কৰি আছে যেসকল ST SC OBC বিভিন্ন জনজাতীয় যেসকল লৰা ছোৱালী আছে তেওঁলোকক এই সুবিধাখিনি দিয়া হৈছে যেসকল ছাত্ৰই 180 পৰা 250 পাই তেওঁলোকে MBBS পঢ়িব পাৰে তেওঁলোকে যোগ্য ক্যান্ডিডেট আৰু USTMত 250 পৰা
350 লৈ পোৱা ছাত্ৰ ছাত্ৰীবিলাকে যোগ্য নহয় নেকি আপোনাৰ মতে? ইছলামে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক আমি সদায় চেলুট জনাবই লাগিব। আমি মানুহবোৰে ভাল পাইছো যে আমাৰ এজন মুছলমান ব্যক্তি হৈ আজি নৰ্থ ইষ্টৰ ভিতৰত এটা শক্তিশালী অনুষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হৈছে, য'ত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ ইচ্ছা অনুযায়ী বিভিন্ন ধৰণৰ ডিগ্ৰী ডিপ্ল'মা লোৱাৰ কাৰণে এটা সুবিধা পাইছে। এতিয়া কোনোবাই যদি ভুকি আছে ভুকি থাকক, আৰু হাতীয়ে নিশ্চয় সন্মুখৰ ফালে আগবাঢ়ি থাকিব, এয়া নিশ্চিত। ধন্যবাদ।